নাৰী শক্তিৰ প্ৰতীক এগৰাকী নাৰীয়ে 10জন পুৰুষক সমানে প্ৰত্যাহ্বান জনাব পাৰে জয় কৰিব পাৰে এখন যুদ্ধ অক্লান্ত প্ৰহৰী হৈ আজি আমি আপোনালোকৰ আগত দেখুৱাম এগৰাকী মহিয়সী নাৰীৰ অদম্য শক্তিক প্ৰণামী বনিয়া বহুতে চাগে চিনি পায় জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা শিক্ষকতা বৃত্তিৰ উপৰিও মহাবিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেওঁ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত প্ৰণামী বনিয়াৰ সহজ সৰল জীৱনশৈলীৰে বাৰুকৈ আকৰ্ষণ কৰে ছাত্ৰ-ছাত্ৰীসকলক জীৱনটোক সহজভাৱে উপভোগ কৰাই তেওঁৰ নীতি আৰু আদৰ্শ কাৰণ কোন সময়ত জীৱনে গতি সলাই প্ৰত্যাহ্বান আনে আমাৰ জীৱনলৈ সেয়া আমাৰ অজ্ঞাত নমস্কাৰ প্ৰিয় দৰ্শক মই ৰিয়া আৰু আপোনালোক সংযুক্ত হৈছে আসাম ফ্লেশ ডিস্কভাৰ ডিভাইনৰ লগত আজি আমি আপোনালোকৰ আগত দেখুৱাম এগৰাকী শক্তিশালী নাৰী যিগৰাকী নাৰীয়ে অদম্য সাহসেৰে যুঁজি আহিছে কিছুদিনৰ পূৰ্বে এখন যুদ্ধ তেওঁ এতিয়া সহস্ৰাধিক নাৰীৰ উপমা হৈ পৰিছে আন বিশেষ কোনো নহয় আমি তেখেতক চিনাকি কৰি দিছোঁ আপোনালোকৰ আগত আমি বহুত কথা পাতিম নাৰী শক্তিক কিদৰে প্ৰদৰ্শন কৰিলে সেই সম্পৰ্কে আমি বিশদভাৱে আপোনালোকৰ আগত জনাম পোনপ্ৰথমে আমি তেখেতৰ পৰা পৰিচয় জানিবলৈ বিচাৰিছোঁ এয়া প্ৰণামী বনিয়া জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা বাইদেউ আমি আপোনাৰ পৰা আপোনাৰ পৰিচয় বিশদভাৱে আমাৰ দৰ্শকক জনাবলৈ অনুৰোধ জনাম নমস্কাৰ মই জগন্নাথ বৰুৱা মহাবিদ্যালয় ইংৰাজী বিভাগৰ এছ'চিয়েট প্ৰফেচাৰ আৰু মহাবিদ্যালয়খনৰ লগত জড়িত হৈ আছোঁ আজি 15 বছৰ হৈ গ'ল আৰু ল'ৰা ছোৱালীখিনিৰ লগতো যথেষ্ট হেৰি আছে তেওঁলোকৰ লগতো তেওঁলোকৰ দেখুৱাই আছোঁ আৰু হেল্প কৰি গোটেইখিনি আৰু কলেজৰ দায়িত্বৰ বাহিৰেও মই বিভিন্ন লিখা মেলা কৰোঁ আৰু কিছুমান NGOৰ লগতো জড়িত হৈ আছোঁ সেইখিনিও তেনেকৈ কৰিছোঁ লগতে ঘৰখনো চলাই নিছোঁ ল'ৰা ছোৱালী দুটা আছে আৰু স্বামী তেওঁ মোৰ খুব ষ্ট্ৰং ছাপোৰ্ট আৰু তেওঁ কবিতা লিখে ময়ো কবিতা লিখোঁ এখন 2014 চনত ওলালে একেলগে তাৰপিছত যেনিবা একেলগে কাম কৰিব পৰা নাই কাৰণ মোৰ অকণমান এৰিয়াবোৰ অকণমান বেলেগ কবিতা লিখোঁ কিন্তু তেওঁৰ নিচিনা নহয় আৰু তেওঁ ক্ৰিয়েটিভৰ ফালে বেছি মই যেনিবা অকণমান একাডেমিক আৰু ৰিচাৰ্চ সেইবোৰ ৰিলেটেড তেনেকুৱা কৰিছোঁ টেক্সট বুকো কৰিছোঁ এডিট কৰিছোঁ সম্পাদিত কৰিছোঁ গ্ৰন্থ কেইখনমান তাৰ সেইখিনিয়ে আচলতে ক'বলৈ আৰু কলেজখনৰো লগতো মহিলাৰ কোষৰ লগত জড়িত হৈ আছোঁ IQACৰ লগত জড়িত হৈ আছোঁ সেই সকলোখিনি কৰি আচলতে সময় দি ভাল লাগে যোৰহাটৰ বা গুৱাহাটী বা এনেকুৱা সাংস্কৃতিক হেৰিৰ লগতো জড়িত হৈ আছোঁ মই গোলাঘাটতো যাওঁ মাজে মাজে আৰু ওচৰ পাজৰ মহাবিদ্যালয়তো মোক মাতে হেৰি মানে টক দিবলৈ আৰু এইখিনি কৰিয়েই আৰু আছোঁ আৰু প্ৰিয় দৰ্শক মই অলপ সময়ৰ আগতে আপোনালোকক কোৱাৰ দৰে মহিয়সী নাৰী কিয় মই তেওঁক আখ্যান দিছোঁ সেয়া আপোনালোকে গম পাব কাৰণ প্ৰণামী বনিয়া বাইদেউ এনেকুৱা এগৰাকী নাৰী যাৰ ওচৰত আপুনি স্বতঃস্ফূৰ্তভাৱে এটা ইতিবাচক পৰিৱেশ আপুনি গঢ়ি তুলিব পাৰিব এনেকুৱাকৈ নাৰীৰ সান্নিধ্যত যদি আহে প্ৰতিটো বস্তুতে আচলতে আপুনি যোগাত্মক এটা দৃষ্টিভংগী বিচাৰি পাব আমি এতিয়া বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম সেই যুদ্ধখন কিদৰে জয় কৰি আহিলে বাইদেৱে কিদৰে নিজক শক্তিশালী কৰি প্ৰদৰ্শন কৰিলে সকলোৰে আগত সমাজৰ আগত ধন্যবাদ ৰিয়া মই আচলতে 2021ত এপ্ৰিল মাহত মোৰ হঠাতে অকণমান গা বেয়া কৰিলে আৰু মই ইয়াতে আচলতে মোৰ ডক্টৰৰ লগত ENT ডক্টৰৰ লগত কনচাল্ট কৰি আছিলোঁ কিন্তু বৰ এটা ভাল নেপাই পেলাই মই গুৱাহাটী গ'লোঁ গুৱাহাটীত ডক্টৰ গৌতম খাউণ্ডে মোক আচলতে ক'লে যে আপুনি তেওঁ ছাজেষ্ট কৰিলে যে আপুনি MRI কৰক এটা লেৰিঞ্জস্কপি কৰি চাওক তাৰপিছতে তাত MRI ৰিপৰ্টটো আচলতে অকণমান ছাছপেক্ট কৰিলে লিম্ফমা এনেকুৱাকৈ
তাৰপিছত মোৰ স্বামীয়ে জোৰ কৰি মোক নেক্সট ডে তাৰমানে মই একচুৱেলি আমি মুম্বাই গুচি গ'লোঁ। মুম্বাই ককিলাবেন আম্বানী ধীৰুভাই আম্বানী হস্পিটেলত ইমিডিয়েট তেওঁ মোক এডমিট কৰালে। আৰু মই আজি ক'বই লাগিব যে সেই গোটেইখিনি প্ৰচেছত আচলতে ONGC ফালৰ পৰাও যথেষ্ট, তেওঁলোকে টীম অফ ডক্টৰ্ছ তাত ঠিক কৰিছে, মোক লৈ গৈছে, মানে যেতিয়াই এয়াৰপৰ্ট পাইছোঁ তাৰ পৰা পিক আপ কৰিছে, সেই গোটেইখিনি কেবিন ঠিক কৰি দিয়াৰ পৰা তাৰপিছত মোৰ তাত ডায়েগনচিছটো আৰম্ভ হৈ গ'ল। আৰু প্ৰথম পৰ্যায়ত বায়'পচি কৰিলে। বায়'পচিত কিন্তু প্ৰথম যোনটো ৰিপৰ্ট সেইটোত আচলতে সেই এটা ইনকনক্লুচিভ ৰিপৰ্ট এটা আহিলে, ছাছপেক্ট হেৰিটোতে থাকিলে। আকৌ ছেকেণ্ড বায়'পচি এটা কৰিলে, সেইটো ডিপ ইনচিশ্যন বায়'পচি। সেইটো কৰোঁতে আচলতে ধৰা পৰিলে যে ডিফিউজ লাৰ্জ বি চেল লিম্ফমা বুলি। লিম্ফমা আচলতে এটা ব্লাডৰে হেৰি হয়, তাৰমানে লিম্ফ নোটছবোৰ আচলতে চুৱেলিং হৈ যায়। কিন্তু খুব ভাল যে তাৰ প্ৰগন'চিছটো খুব ভাল, তাৰমানে প্ৰগন'চিছটো যে লিম্ফমাটো যে ষ্টাৰ্টিং বুলি ক'ব পাৰি। তাৰপিছত ব্লাডৰ ধৰি লোৱা লিউকেমিয়া, মাল্টিপল মাইলমা, কাৰ্চিনমা, চাৰ্কিমা, সেইবোৰ আচলতে খুব এগ্ৰেছিভ কেঞ্চাৰ বুলি কয়। লিম্ফমাটো আচলতে জাষ্ট ইনিচিয়েল ষ্টেজত, আৰু সেইটো প্ৰগন'চিছ ভাল কাৰণে ডক্টৰে মোক যথেষ্ট উৎসাহিত কৰিছিলে। আমি এটা সময়ত অকণমান ডিপ্ৰেশ্যন আহিছিলে মোৰ, কাৰণ মানে সেইখিনি সময়ত ল'ৰা ছোৱালীকেইটাকো এৰি থৈ গৈছোঁ, আৰু তাতো ৰিপৰ্ট ধৰি লওক 14 দিন পাৰ হৈ গৈছে ছেকেণ্ড ৰিপৰ্টটো অহালৈকে। তাৰপিছতে আমি দুজন গৈছোঁ অকলে। সেই গোটেইখিনি ক্ষেত্ৰত তাৰমানে টীম অফ ডক্টৰ্ছ বহুত ছাপৰ্ট পাইছোঁ ককিলাবেনত। আৰু তেতিয়া মোৰ মানে এটাই ফিল হৈছে যে ইয়াততো সঞ্জয় দত্ত আহি পেলাই 4th ষ্টেজ লাং কেঞ্চাৰ ভাল কৰিছে, ভাল হৈ গৈছে। তাৰপিছত মাল্টিপল মাইলমা, মই য'ত 41 years হৈছে মোৰ, তাত সেই একে সময়তে আপোনাৰ কিৰণ খেৰ, অনুপম খেৰৰ ঘনীয়েক ৱাইফ, তেওঁ 74 years তেওঁ মাল্টিপল মাইলমাত তাত ট্ৰিট কৰি আছে। তাহিৰা কাশ্যপ 38 yearsত ব্ৰেষ্ট কেঞ্চাৰ, তাই ভাল হৈ গৈছে। সোণালী বেন্দ্ৰে যেনিবা বাহিৰত গৈছিলে, কিন্তু মোৰ ওচৰত দেখিছোঁ যে এই ককিলাবেনৰ অনকলজি ডিপাৰ্টমেণ্টটো খুবেই ভাল। আৰু ডক্টৰ আজি মই ক'বই লাগিব, ডক্টৰ মণ্ডৰ দেশপাণ্ডে, তেওঁ হেড ENT অনকলজিষ্ট। তেওঁ আচলতে হাতখন ইমান ভাল, যেতিয়া বায়'পচি কৰিছে তেতিয়াই মই ভাবিছোঁ যে মই চাগে কিবা ফিউচাৰ চাৰ্জাৰী কৰিবলগীয়া হ'লে আচলতে খুব তেওঁৰ হাতখন ভাল, যিহেতু মোৰ ইমান চিন্তা কৰিবলগীয়া নাই। তেতিয়া পজিটিভিটি এটা আহিছিলে। আৰু তাৰপিছত প্ৰচেছটো হৈ গ'ল। ছেকেণ্ড বায়'পচিটো ৰিপৰ্ট আহিলে, অহাৰ লগে লগেতো সেইটো পালোঁ। তাৰপিছতে মোৰ কেছটো ইমিডিয়েটলি ট্ৰান্সফাৰ হৈ গ'ল, তাৰমানে কাৰণ সেইটোত চাৰ্জাৰীৰ প্ৰয়োজন নাই লিম্ফ নোড চুৱেলিঙত। তেতিয়া তাৰমানে লিম্ফমা স্পেচিয়েলিষ্ট ডক্টৰ সমীৰ তুলপুলে, তেওঁৰ কথাও মই আজি ক'ব লাগিব। মই আচলতে আজি নিজে খুব লাকি ফিল কৰোঁ যে তেওঁ মানে ইমান ধুনীয়াকৈ এটা পজিটিভ মাইণ্ডছেট লৈ হাঁহি হাঁহি আহে আৰু মোক কয় ডৰনে কা কোই জৰুৰত নেহি হে, এনেকুৱা ধৰণৰ কয়, আৰু হামলোক শুৰু কৰ দেংগে ট্ৰিটমেণ্ট। এনেকৈ মই কেমো ষ্টাৰ্ট হ'ল। এপ্ৰিলৰ 20 তাৰিখে মোৰ কেমোখিনি ষ্টাৰ্ট হ'ল। তাত প্ৰথম কেমোটো ল'লোঁ, আৰু কেমো লোৱাৰ ইফেক্টটো বৰ ভাল। মানুহে মোক বহুত আচলতে সেইখিনি সময়ত অকণমান ডিপ্ৰেশ্যন আহিছিলে, কাৰণ কয় কেমো ল'ব পাৰিবিনে নাই, অমুক তমুক তেনেকুৱা ধৰণৰ। কিন্তু আচলতে এনেকুৱা নহয়। কেমোটো যদি আপুনি মেণ্টেলি ফিট থাকে, যদি আপোনাৰ বডিটো ফিট থাকে, মই ডায়েবেটিক, লগতে আৰু এটা বেমাৰো আছে অকণমান, ডায়েবেটিছ টাইপ 2, কিন্তু সেইখিনি সময়ত মোৰ চুগাৰ যথেষ্ট মানে একদম কণ্ট্ৰলত হৈ গ'ল। আৰু সেইকাৰণে তাৰমানে ডক্টৰে কৈছে যে ইউ আৰ ফিট, আপুনি ফিট, আমি কেমো ষ্টাৰ্ট কৰিব পাৰোঁ। চ' সেই গোটেইখিনি তাৰমানে পজিটিভ হেৰি পোৱাৰ পিছতে ডক্টৰে ক'লে কেমো তুমি শেষ কৰা, ইউ ফিনিছ দ্য কেমো 6 cycles শেষ কৰা, তাৰপিছত এমাহ অবজাৰ্ভেশ্যন, তাৰপিছত তুমি মুম্বাইলৈ আহা। আমি ঠিক তেনেকেই কৰিলোঁ। এমাহ অবজাৰ্ভেশ্যনৰ পিছত মুম্বাই ঘূৰি গ'লোঁ। মুম্বাইত আকৌ আমি ককিলাবেনতে এডমিট হ'লোঁ। তাৰ পৰা আমি ধৰি লওক পেট স্কেন আৰু যোনখিনি ব্লাড টেষ্ট, সেইবাৰ ভগৱানে আচলতে চকু মেলি চালে, আৰু কাৰণ গোটেই ৰিপৰ্টটো খুব ভাল আহিলে যে লিম্ফমা, যোনখিনি লিম্ফ নোড চুৱেলিং হৈছিলে মোৰ থ্ৰ'টত, সেইখিনি সম্পূৰ্ণৰূপে ভাল হৈ গৈছে।
প্ৰিয় দৰ্শক, এগৰাকী নাৰীক 10জন পুৰুষৰ সমান বুলি কয়। কিয় কয় যে তেওঁৰ শক্তিক আপুনি যেতিয়া দেখিব নহয়, যেতিয়া অনুভৱ কৰিব, তেতিয়া হয়তো পৃথিৱীৰ চূড়ান্ত শক্তিও তেওঁৰ ওচৰত হয়তো হাৰি যাব। প্ৰণামী বনয়া এনেকুৱা এগৰাকী নাৰী এতিয়া মহিয়সী নাৰী হিচাপে হাজাৰগৰাকী নাৰীৰ সন্মুখত কিয় থিয় দিবলৈ সক্ষম হৈছে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে। এগৰাকী নাৰীৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা আপোনাক জানো কোৱাৰ প্ৰয়োজন আছে? তাৰ মাজতে জীৱন মৃত্যুৰ এখন দুৰূহ সংগ্ৰাম হেলা ৰঙে জয় কৰাটো কম ডাঙৰ কথা নহয়। আপুনিও সদায় প্ৰণামী বনিয়াৰ দৰে নিজক ইমানেই সবল কৰক যাতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাত ভাগৰি পৰিব লগা নহয়। মানসিকভাৱে শক্তিশালী হ'লে কোনো ক্ষেত্ৰতে পৰাজয়ৰ সম্ভাৱনীয়তা নাহে। প্ৰণামী বাইদেউৰ জীৱন পৰিক্ৰমালৈ আহিছোঁ। বিগত সময়ছোৱাত বাইদেৱে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত হৈছে, যাৰ বাবে তেখেত যোগ্য। বহুতখিনি কাম নীৰৱে কৰি আছে প্ৰচাৰ বিমুখভাৱে। আমি বাইদেউৰ পৰা এতিয়া জানিবলৈ চেষ্টা কৰিম। বাইদেউ, পৰিকল্পনা কি আছে অনাগত সময়ছোৱাত? এনেকুৱা কৃতিত্বসমূহ যদি দৰ্শকৰ আগত আপুনি অকণমান প্ৰকাশ কৰে খুব ভাল পাব। ধন্যবাদ ৰিয়া। মই আচলতে কৰি থাকোঁ কাম। মানুহে কয় যে মাল্টি টাস্কাৰ, এনেকুৱা ধৰণৰ কিছুমান কয় আৰু ছুপাৰ হুইমেন, কিন্তু আচলতে গোটেইখিনি মিলাই চলিবলৈ অলপ হেৰিও হয়, কিন্তু বেলেঞ্চিং তথাপিও কৰি থাকোঁ আৰু লাহে লাহে। মেল মিটিঙত বৰ বেছিকৈ মই যোৱা নাই, কিন্তু গ্ৰন্থ লিখিলোঁ। প্ৰায় 13খন হৈ গৈছে, এতিয়া 14 নম্বৰখন। সেইটোৱে মোৰ ফিউচাৰ পৰিকল্পনা। আচলতে পৰিকল্পনা কৰোঁ, কিন্তু হঠাতে জীৱনত কেতিয়াবা কিছুমান হেৰিও আহি যায়। কেঞ্চাৰৰ ওপৰত এখন গ্ৰন্থ শেষ কৰিছোঁ, লাইফ ইজ আনপ্ৰেডিক্টেবল। সেইখন মই অলৰেডি এগ্ৰিমেণ্ট কৰিছোঁ ৱালনাট পাব্লিকেশ্যন বুলি, এটা ইণ্টাৰনেশ্যনেল পাব্লিকেশ্যন, USA UK তেওঁলোকৰ, আৰু ইণ্ডিয়াত ব্ৰাঞ্চ আছে। বুক ফৰ্মেটত ওলাব সেইখন। আৰু টেক্সট বুক লিখিছোঁ, জইন হিচাপে লিখিছোঁ। তাৰপিছতে কবিতাৰ কিতাপো লিখিছোঁ। এইবাৰ ভাল লাগিলে গল্পও লিখি পেলালোঁ। যোৱাবাৰ লকডাউনত গল্প ঘৰত থাকি থাকি গল্পও আচলতে লিখিলোঁ কিছুমান। সেই 13টা গল্প হেৰি কৰি এখন গ্ৰন্থ উলিয়ালোঁ, গুৱাহাটী বুক ফেয়াৰত ওলালে, প্ৰতিশ্ৰুতি প্ৰকাশন। তাৰপিছতে আৰু গৱেষণামূলক প্ৰকল্প আচলতে মই UGCৰ পৰা 2টাকৈ পালোঁ। এটা সত্ৰীয়া সংস্কৃতিৰ ওপৰত পাইছোঁ মাজুলীৰ, এস্থেটিক মেটেৰিয়েল কালচাৰ। সেইটোৰ কাৰণে মই আৰ্থিক সাহাৰ্য পাইছিলোঁ UGCৰ পৰা, আৰু সেইটো শেষ কৰি তাৰ ডকুমেণ্টৰী এখন কৰিলোঁ, আৰু সেইটো আচলতে গ্ৰন্থৰ ওপৰত এখন প্ৰকাশ কৰা হ'ল। দ্বিতীয়টো, মই মহিলা লেখিকাৰ ওপৰতো অলপ কাম কৰিছোঁ, ভাৰতীয় পৰ্যায়ত, আৰু অসমৰ মহিলা লেখিকাৰ লগতো কৰিছোঁ। তেনেকুৱা এটা প্ৰজেক্টটো মই UGCৰ পৰা পাইছোঁ, আৰু নিৰুপমা বৰগোহাঁই বাইদেউৰ ওপৰত প্ৰজেক্ট এটা। সেইটো খুব ভাল লাগিলে কাম কৰি। বাইদেউকো লগ পালোঁ, তেওঁকো কিতাপ গ্ৰন্থ দিলোঁ, আৰু তেওঁ খুব ভাল পালে, আৰু সেইখনো গ্ৰন্থৰ ওপৰত প্ৰকাশ কৰিলোঁ সেই প্ৰকল্পটো। তাৰপিছতে ক্লাছৰুম মেনেজমেণ্ট, অকণমান হায়াৰ এডুকেশ্যনৰ লগতো মই জড়িত হৈ আছোঁ, কাৰণ মই পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন হায়াৰ এডুকেশ্যন কৰিছোঁ। তাতো এটা মই আচলতে প্ৰকল্প কৰিছোঁ, আৰু সেইটো গ্ৰন্থৰ ওপৰত, ক্লাছৰুম মেনেজমেণ্ট ইন হায়াৰ এডুকেশ্যন। হায়াৰ এডুকেশ্যনৰ আচলতে ক্লাছৰুম মেনেজমেণ্টৰ কনচেপ্টৰ ওপৰত, CRM বুলি কওঁ আমি, সেইটোৰ ওপৰতো যথেষ্টখিনি আচলতে পঢ়িবলগীয়া, চাবলগীয়া। এজন যেতিয়া নতুন টিচাৰ আহি জইন কৰে, তেওঁ সেইখন কিতাপ খুব বেছি বেনিফিচিয়েল তেওঁৰ কাৰণে হ'ব। তেনেকুৱা ধৰণৰ আচলতে সম্পাদিত কৰিছোঁ। আৰু এখন গ্ৰন্থ মই কৰিছোঁ, কণ্টেম্পৰেৰী ইছ্যুজ ইন লিটাৰেচাৰ বুলি। সেইখন মই আৰু মোৰ অথৰ এজন আছে, তেওঁ মধ্যপ্ৰদেশৰ পৰা। সেইখন নেশ্যনেল লেভেলত খুব ভাল কৰিছে, তাৰমানে নিউ পাৰ্চপেক্টিভ ইন লিটাৰেচাৰ। তাত আচলতে গোটেই ক্ৰিটিচিজিম আৰু এনেকুৱা ধৰণৰ নতুন কনচেপ্টখিনি, আমি দলিত লিটাৰেচাৰ, সেইখিনি আচলতে গোট খাই দুজনে আমি লিখিছোঁ। প্ৰায় 14-15টামান আৰ্টিকেল আছে, আৰু সেইখিনি কৰিছোঁ। আৰু তাৰপিছতে আপোনাৰ এতিয়া ভাবিছোঁ এখন পয়েট্ৰি এন্থলজি কৰিম। আৰু যোৱাবাৰ ৰাছিয়ান এটা চেইন ফেষ্ট, এটা পয়েট্ৰি ফেষ্টত মোৰ 7টা কবিতা আচলতে ইংৰাজী,
ছিলেক্ট হৈছিলে সেইকেইটাৰ লগতে আৰু কেইটামান লিখি একেলগে উলিয়াম বুলি ভাবিছোঁ। এগৰাকী নাৰীৰ কৃতিত্ব দেখুৱাবলৈ পালে ভাল লাগে। ইংৰাজী ভাষাৰ ব্যুৎপত্তি থকা প্ৰণামী বনিয়া এগৰাকী প্ৰতিষ্ঠিত কবি, লেখিকা, অনুবাদক, গৱেষক আৰু বহুতো। এই বঁটাবোৰ কেৱল বঁটা নহয়, জীৱনজোৰা সাধনা প্ৰণামী বনিয়াৰ। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত এইগৰাকী নাৰী এক অনন্য উপমা নাৰী শক্তিৰ। আমাৰ লগত আছে বাইদেউৰ স্বামী তথা যোৰহাটৰ এজন বিশিষ্ট কবি, সুলেখক, সাহিত্য অনুৰাগী, সকলোৰে এখন চিনাকি মুখ নৰেন নিতম দাস মহোদয়। আমি তেখেতৰ পৰাই আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ যিবোৰ লিখনি, সেই লিখনিবিলাকক বহুতো যোগাত্মক, গঠনাত্মক বিষয়বস্তু মই বিচাৰি পাওঁ। মোৰ দৰে বহুত আছে যে আপোনাৰ প্ৰতিটো বস্তু খুব সূক্ষ্ম দৃষ্টিৰে তেওঁলোকে অধ্যয়ন কৰে। গতিকে বাইদেউৰ লগত যেতিয়া আপুনি লাগি থাকিব লগা হয়, সেই দায়িত্ব কৰ্তব্যবোৰ কেনেকুৱা ধৰণৰ হয় বা অনাগত সময়ছোৱাত কি পৰিকল্পনা আছে? ধন্যবাদ ৰিয়া, নমস্কাৰ। আচলতে প্ৰণামী বনিয়া মোৰ অৰ্ধাংগিনী। তেওঁ নিজেই এগৰাকী গুণী নাৰী, গুণী মহিলা। আমি নাৰী সমাজক সন্মান কৰিব লাগে সকলোৱে, কিন্তু তেওঁ নিজৰ গুণৰ কাৰণে আজি সকলো এক মহিয়সী নাৰীলৈ ৰূপান্তৰিত হৈছে। নিজৰ সন্তানৰ দায়িত্ব, কলেজৰ দায়িত্ব আৰু গ্ৰন্থ প্ৰণয়নৰ পৰা আদি কৰি সমাজৰ যিখিনি আছে সকলোখিনি তেওঁ নিজৰ জোৰতেই কৰিব পাৰিছে। সেইটো তেখেতৰ এটা ধনাত্মক যিটো দিশ আছে, সেইটোৰ কাৰণে মই আচলতে তেওঁকে কৃতিত্বটো দিব বিচাৰিছোঁ। তেওঁ নিজৰ জোৰতেই আজি ইমানখিনি কৰিব পাৰিছে। তেওঁৰ মাক দেউতাকে সেইখিনি শিক্ষা দিছিলে, তেওঁৰ স্কুলিঙত সেইখিনি পাইছিলে। গতিকে তেওঁ যিমানখিনি কৰিছে, তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত বা কলেজত সকলোৱে কয় যে তেওঁৰ মানে প্ৰায়বোৰ ক্ষেত্ৰতেই আগবঢ়া। সেইখিনিৰ কাৰণে আচলতে তেওঁ নিজৰ গুণ, তাৰ কাৰণে মই থকাৰ কাৰণে মই তেওঁৰ পৰাহে কিছু শিকিছোঁ আৰু ময়ো অলপ আগবাঢ়ি গৈছোঁ। দাম্পত্যদ্বয়ৰ মৰম ভালপোৱাবোৰ পৰিস্ফুট হ'ল কেমেৰাত। হাজাৰজনৰ মাজতো জীৱন যুঁজত জীৱনসংগীৰ সবল সহযোগিতা বিশেষভাৱেই প্ৰয়োজন। এনে যোগাত্মক চিন্তাধাৰাই সমাজখনত ইতিবাচক গতি প্ৰৱাহিত কৰে। আদৰ্শৰ নিদৰ্শন হয় এখন সুসমাজৰ। অত্যধিক ব্যস্ততাৰে ভৰা আজিৰ জীৱনত নিজৰ জীৱনধাৰাটোক সুশৃংখলকৈ সজাই ল'ব পাৰিলে আউল নালাগে সহজে। প্ৰিয় দৰ্শক, আমি অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ। যিটো সময়ত আমাৰ নাৰী সমাজৰ এচাম বিপথে পৰিচালিত হৈছে, মানসিক ভাৰসাম্য হেৰুৱাইছে, বহু নাৰী আছে যি শ্বৰ্ট টেম্পাৰ হৈ এটা সিদ্ধান্ত লোৱাত তেওঁলোক হয়তো খেলি মেলি এটা পৰিস্থিতিৰ সৃষ্টি হয়। তেনে ক্ষেত্ৰত প্ৰণামী বনিয়া বাইদেউ এনেকুৱা এগৰাকী নাৰী যিয়ে নেকি এতিয়া আজিৰ সমাজখন সলাব পাৰে। নাৰী সমাজৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাখিনি তেওঁ এক যোগাত্মক দিশলৈ লৈ যাব পাৰে। বাইদেউ, আমি শেষৰ ফালে আহিছোঁ, কি ক'ব আমাৰ নাৰী সমাজক? ধন্যবাদ ৰিয়া। আচলতে ক'বলৈ গ'লে মই সমাজ সলনি কৰিব পৰা হোৱাগৈ নাই। তথাপিও মোক ফ'ল' কৰে মানুহে, তেওঁলোকৰ ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি গোটেইখিনিয়ে মোক শ্বেয়াৰ কৰে আচলতে তেওঁলোকৰ প্ৰব্লেম হ'লে। মই এটাই কথা ক'ব পাৰোঁ যে নাৰীয়ে আচলতে, মানুহে কয় নাৰীয়ে শত্ৰু। আচলতে সেই বস্তুটো আমি আচলতে কৰিব লাগিব। নাৰীয়ে আচলতে নাৰীৰ ষ্ট্ৰেংথ হ'ব লাগিব। মোৰ যোনখিনি ট্ৰিটমেণ্টৰ সময়ত আচলতে মোৰ ডিপাৰ্টমেণ্টৰ কেইগৰাকীমান লেডিয়ে প্ৰত্যেকটো হেৰিতেই মোক মেছেজ কৰি আছিলে, যোনখিনি ষ্ট্ৰেংথ দিছিলে, আৰু বেলেগ ডিপাৰ্টমেণ্টৰো খিনিয়ে ষ্ট্ৰেংথ দিছিলে। মোৰ ষ্টুডেণ্টছখিনিয়ে, ফিমেল ষ্টুডেণ্টছখিনি যোনখিনি বা মেইল ষ্টুডেণ্টছখিনি সকলোৱে ছাপৰ্ট দিছিলে। আৰু সেইকাৰণে মই ভাবিছিলোঁ মই যুদ্ধখন জয় হ'ব লাগিব। আৰু ঠিক তেনেকৈ মই ক'ম যে আচলতে ফেমিনিজিম আমি যেতিয়া ক্লাছত বুজাওঁ, আমি ফেমিনিজিম মানে এইটোৱে বুজোঁ যে আমি উই ৰেইজ আ ভইচ এগেইনষ্ট দ্য পেট্ৰিয়াৰ্কি, বা আমি আমাক পুৰুষ প্ৰধান সমাজ এখন নালাগে। আচলতে আমি পেট্ৰিয়াৰ্কি কৰিছোঁ, কিন্তু পুৰুষৰ লগত আমি মিলিজুলি আচলতে কৰিব লাগিব। নাৰী আগবাঢ়িবলৈ হ'লে পুৰুষো লাগিব, কাৰণ আমি ধৰি লওক উইমেন ষ্টাডিজৰ কথাবোৰ পাতোঁ, ফেমিনিজিমৰ কথাবোৰ পাতিলে কিন্তু পুৰুষবোৰে নুশুনে।
নুশুনি পেলাই তেওঁলোকে এই নাৰীবাদী আহি গ'ল। আচলতে সেইটো হ'লে নহয়, পুৰুষেও সমানে আচলতে শুনি একেলগে আগবঢ়াটোহে আচলতে দৰকাৰী। আৰু মহিলাক যদি সহায় কৰে তেতিয়াহে এগৰাকী মহিলা আচলতে ওলাই আহিব পাৰে, তেওঁ পজিটিভিটি পায়, তেওঁ উইল পাৱাৰ পায়, আৰু সেইকাৰণে তেওঁ আগবাঢ়ি যাব পাৰে। ধন্যবাদ। খুব গুৰুত্বপূৰ্ণ কথা ক'লে বাইদেউ। আচলতে আমি অনাগত সময়ছোৱাতো বাইদেউক আমাৰ চেনেলৰ মজিয়ালৈ আনিবলৈ চেষ্টা কৰিম। এনেকুৱা কিছুমান প্ৰাসংগিক বিষয় বৰ্তমান সমাজখনত খুবেই আচলতে প্ৰয়োজনীয়। নাৰীক অৰ্ধ আকাশ বুলি কয়, কিয়নো নাৰী এখন পূৰ্ণ আকাশ, সেয়া বাইদেউৰ মাজতে আমি বিচাৰি পাওঁ, আৰু সেয়া হাজাৰ নাৰীৰ মাজত নাৰী পূৰ্ণ আকাশ হিচাপে পৰিগণিত হওক, তাকে আমি কামনা কৰিলোঁ। ধন্যবাদ। অনাগত সময়ছোৱাত বিশেষ প্ৰতিবেদনৰ বাবে আপোনালোকে চাই থাকক আছাম ফ্লাছ ডিস্কভাৰ ডিভাইন। প্ৰিয় দৰ্শক, প্ৰণামী ব্ৰণীয়া আপোনাৰ বাবে এগৰাকী আদৰ্শ। নিজক কেতিয়াও দুৰ্বল নাভাবিব। আপুনি যদি ভাগি পৰে, জীৱনে কেতিয়াও আপোনাক জিকিবলৈ নিদিব। গতিকে নাৰী শক্তিক সদৰ্থক দিশত জগাই তোলক। দেখিব আপোনাৰ দৰে 10জনো হৈছে যোগাত্মক। পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকক আছাম ফ্লাছ ডিস্কভাৰ ডিভাইন। আপুনি চাই আছে আছাম ফ্লাছ ডিস্কভাৰ ডিভাইন।